আজি আকৌ বহুত দিনৰ মূৰত ওলালোঁ আমাৰ নতুন চেনেল এটা দেউকাদা উইন্সৰ কাৰণে। আজি আমি সেইটো আৰু কেইদিনমান পিছতে নৱবৰ্ষ আহি আছে আৰু নতুন বছৰ আহি আছে। এই নতুন বছৰৰ দিনা আমি আজি ভাবিলোঁ যে আমাৰ ওচৰতে আমাৰ এখন স্থানীয় যুৱক আমি ইয়াৰে আমাৰ চপাইডাঙৰ ইয়াতে কেইটামান পিকনিক স্পট আছে, বনভোজস্থলী কেইটামান আছে। আমি ভাবিলোঁ আজি ৰাইজৰ সন্মুখত বনভোজকেইখনমান দেখুৱাম আৰু তাত কি কি সুবিধা আছে, কেনেকৈ যাব পাৰে, কেনেকুৱা ধৰণৰ বনাইছে অলপ আমি চাব যাওঁ আৰু ৰাইজকো জনাওঁ কি কি সুবিধা আছে আৰু পিকনিক স্পটবিলাকত গৈ কেনেকুৱা লাগিব, কি সুবিধা আছে চব জনাওঁ আমি। গতিকে আহক আমি চিধাই পিকনিক স্পটলৈ সোমাই যাওঁ। এয়া সন্মুখত আছে আমাৰ এখন পিকনিক স্পটৰ বেনাৰ, বনভোজস্থলীৰ বেনাৰ। এয়া আমাৰ ওচৰৰে চপাইডাঙৰ ৰাজাবাৰীৰ ইয়াতে লিখা আছে কাটাচিল পিকনিক প্লেচ, ৱেলকাম টু কাটাচিল পিকনিক প্লেচ বুলি লিখা আছে। গতিকে ইয়াৰ তলত নম্বৰবিলাকো দিয়া আছে। গতিকে আপোনালোকে এই নম্বৰত ফোন কৰি এই পিকনিক স্পটলৈ আহিব পাৰিব। আহক আমি এতিয়া পিকনিক স্পটবিলাকলৈ যাওঁ লাহে লাহে। আমি যাত্ৰা আৰম্ভ কৰিছোঁ। মোৰ লগত আছে বাবু বিশ্বজিৎ বসুমতাৰী বড়ো আৰু মোৰ মিছেছৰ বাইদেউৰ ল'ৰা। এয়া মানুহ ঘৰত মাতা নাম মানুহ দেই, চবে জানিব দেই। তেওঁ আজি মোৰ কেমেৰামেন হিচাপে আছে। তেওঁক বহুত বহুত ধন্যবাদ মোৰ কাৰণে এইখিনি কষ্ট কৰি অহাৰ কাৰণে। আজি আমি দুইটা যাত্ৰা কৰিম, চাওঁ যাত্ৰাটো কিমান ভাল হয় আৰু কিমান ভাল লগা হয়। এয়া আমি গৈ আছোঁ পিকনিক স্পটবিলাকলৈ দেই। ৰাইজে আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা লাগিছে কমেণ্টছত জনাব দেই পিছত। এতিয়া আমি গৈ আছোঁ বাৰু। এই বাবুৰ লগত গৈ আছোঁ। বাবুই ড্ৰাইভিং কৰিছে আজি, মোৰ স্কুটিৰ ড্ৰাইভিং কৰিছে বাবুই, মানে বিশ্বজিৎ বড়োই। এয়া আমাৰ চপাইডাঙৰ ইপিনে য'ত জুবিন গাৰ্গ আহিছিলে তাৰে ফিল্ডখন দেখাই আছোঁ। এইখন আমাৰ ফিল্ডখন আহি পাইছোঁ, লক্ষী মন্দিৰ ফিল্ড। ইয়াতে আজি কেইদিনমান আগতে এটা অনুষ্ঠানত জুবিন গাৰ্গ আহি গৈছিলে, তো আমি সকলোৱে একদম মন ভৰি চাইছিলোঁ। এতিয়া আমি চিধা যাম, চিধা এনেকৈ চিধা গৈ আছোঁ। বাবুৰ গাড়ী চলাই ভাল লাগে ন? সঁচানে? কেনেকুৱা লাগে গাড়ী চলাই? আমাৰ বাবু মানে গাড়ী চলোৱাত এক্সপাৰ্ট, যিকোনো গাড়ী আৰামছে চলাই ল'ব পাৰে আৰু ধুনীয়াকৈ যায় একদম পুৰা, আৰু সুন্দৰভাৱে গৈ আছে। বাবুৰ লগত গৈ ভাল লাগি আছে। এতিয়া আমি দুইটাই ইয়াতে গৈ আছোঁ আৰু জেগাৰ বনভোজস্থলীলৈ। বনভোজ খাম নহয়, বনভোজ নাখাওঁ, বনভোজস্থলী দেখুৱাম আমি আপোনালোকক দেই। বৰ্তমান গৈ আছোঁ এই ৰাজাবাৰী পাম আৰু ইটাভাটা ইপিনেদি আপোনাৰ চিধা পানী খাইটি ওলাব পাৰি দেই। পানী খাইটি নগাঁও মায়াং চব ওলাব পাৰিব। গতিকে আমি ৰাস্তাটোৰে পকী ৰাস্তাটোৰে এয়া ব্লক পৰা ৰাস্তাটোৰে গৈ আছোঁ। আমি বৰ্তমান এনেকৈ গৈ আছোঁ ইয়াৰ এৰিয়াখিনি দেখুৱাইছোঁ, এনেকৈ গৈ আছোঁ। এয়া আমি ইটাভাটাবিলাক পালোঁ আহি। ইয়াত দেখিছোঁ ইটাভাটা চাৰিওপিনে ইটা বনাই আছে, এই ধোঁৱা ওলাই আছে। ইয়াতে ইয়াৰ প্ৰাকৃতিক দৃশ্যটো খুব মনোৰম আৰু ঠাইখিনি আহি ভাল লাগে। আৰু এটা খুব ধুনীয়া ফিৰফিৰীয়া বতাহ মাৰি আছে। এই ঠাণ্ডা দিনত এই বতাহটো গাৰ মাজত ভিতৰত সোমাই যায়। বাবুৰ বা ঠাণ্ডা লাগিছে নাই? বিৰাট ঠাণ্ডা লাগিছে। বাবু এইবিলাক ক্লিন কৰিব। এই আমি টাৰ্ণিং লৈছোঁ, ৰাইট টাৰ্ণিং লৈছোঁ। ইয়াতে আমি এই কাটাখিল বনভোজস্থলীৰ এই বেনাৰখন পাইছোঁ। বোধহয় এইখিনিতে কাটাখিল ৰ'বা 1 মিনিট 1 মিনিট। এয়া কাটাখিল বনভোজস্থলী ইয়াতে পাইছোঁ। আৰু আমি বাইদেউ পিকনিক স্পটৰ ভিতৰত ন? এয়া আমি ভিতৰলৈ সোমাই যাম এতিয়া কাটাখিল বনভোজস্থলীলৈ আহিছোঁ। আমি এই বনভোজস্থলীলৈ আহিছোঁ।
আমি গৈ আছোঁ বনভোজস্থলীৰ ভিতৰলৈ গৈ আছোঁ, কাটাকিল বনভোজস্থলী। আমাৰ ইয়াতে খুৰা কেইটামান আহিছে, এয়া কোদাললৈ গৈ আছে, আৰু এই অলপ বনভোজস্থলীলৈ গৈ আছে। আহক আমি বনভোজস্থলীলৈ যাওঁ অলপ। এই বনভোজস্থলীত ধুনীয়া মিউজিক বজাই আছে, বৰ ধুনীয়া পৰিৱেশ এটা আছে বোধহয়, আমি চাম এতিয়া। বঢ়িয়াকৈ টেণ্ট কোনো আছে কাটাকিল বনভোজস্থলীত। বাহ, জুবিন গাৰ্গৰ গান চলি আছে এই কাটাকিল বনভোজস্থলীলৈ, বঢ়িয়া। এয়া আমি আহি পালোঁ, ইয়াতে গান চলি আছে ধুনীয়া। এয়া মানুহে কাম কৰি আছে ইয়াতে, বঢ়িয়া। কাটাকিল বনভোজস্থলীলৈ আহিলোঁ আমি, এনেকৈ আহিছোঁ। কাটাকিল বনভোজস্থলীলৈ আহিলোঁ, আৰু ইয়াৰ স্থানীয় যুৱকবিলাকে খুব কষ্ট কৰি খুব সুন্দৰকৈ এই বনভোজস্থলীখন স্থাপন কৰিছে। তেওঁলোকে এই বনভোজস্থলীত সকলো মানুহৰে ধুনীয়াকৈ আহিব পৰাকৈ, আনন্দ কৰিব পৰাকৈ, ধুনীয়াকৈ খাব পৰাকৈ, নিজৰ সুবিধা অনুযায়ী ইয়াত আনন্দ কৰিব পৰাকৈ বনাইছে, খুব ধুনীয়াকৈ বনাইছে। ইয়াত পৰিৱেশটো খুব ভাল হৈছে, বাঁহৰ বেৰা দিয়া হৈছে আৰু বগা বগা টেণ্ট পাৰি দিয়া হৈছে, খুব ধুনীয়া লাগিছে। গতিকে আমি এনেকৈ বনভোজস্থলীখনলৈ আহিলোঁ। আমি ভবা নাছিলোঁ যে স্থানীয় যুৱকসকলে এই কামটো কৰিছে, কিন্তু আজি স্থানীয় যুৱকসকলে লগে লগে যিহেতু এই কামটো কৰিছে, খুব ভাল লাগিছে। কাৰণ স্থানীয় যুৱকসকলে এনেকৈ আগবাঢ়ি আহিব লাগে, নতুন নতুন কামত, নতুন নতুন উদ্যোগত আগবাঢ়ি আহিব লাগে, খুব ভাল কথা। ইয়াতে সকলোৱে আহক, সকলোৱে আনন্দ উপভোগ কৰক, সকলোৱে নৱবৰ্ষৰ যিটো আনন্দ উপভোগ কৰিবলৈ আহে সেইমতে তেওঁলোকে উপভোগ কৰি যাওক, এয়া আমি কামনা কৰোঁ। আৰু খুব সুন্দৰকৈ হওক। খালি এটাই কথা মনত ৰাখিব, বনভোজস্থলীলৈ অহা সকললৈ এটা বিশেষ অনুৰোধ, আপোনালোকে বনভোজস্থলী যেতিয়া আহিব তেতিয়া আপোনালোকৰ আনন্দ ফূৰ্তি তামাচা কৰা হৈ যাব। তাৰপিছত যেন খোৱা বস্তুবোৰ য'তে ত'তে পেলাই নথয়, নিজে নিজে উঠাই যেন তেওঁলোকে চাফা কৰি থয়, বা এই ধৰক যিসকলে এইটো গঢ়ি তুলিছে হয়তো তেওঁলোকে এইখিনি কাম কৰিব, এইখিনি নিশ্চয় কৰিব তেওঁলোকে। যদিও কিবা কাৰণত অলপ সময় খালি পোৱা যায়, আপোনালোকে বনভোজস্থলীলৈ অহা মানুহবিলাকে সদায় যেন নিজৰ খোৱা বস্তুবিলাক উঠাই ধুনীয়াকৈ থৈ দিয়ে। আৰু বনভোজস্থলীলৈ আহিছে, আনন্দ কৰিবলৈ আহিছে, ফূৰ্তি কৰিবলৈ আহিছে, ইয়াত যেন মদ পানী খাই ইত্যাদি কৰি যেন মাৰপিট কৰি নকৰে আৰু কাৰো লগত ভয় হাল্লা নকৰে, আনন্দত আহিছে, আনন্দত যেতিয়া সকলোৱে গুচি যায়, এয়াই আমাৰ কামনা থাকিল। আহক আমি আহিছোঁ, দেখাই দিয়া। বৰ্তমান আমি এই বনভোজস্থলীখনৰ পৰা যাবলৈ ওলাইছোঁ, আৰু এই বনভোজস্থলীখনৰ ওচৰতে আছে আমাৰ এটা গণেশ মন্দিৰ। অলপ দৃশ্যটো আমি দেখুৱাম, খুব ভাল লাগিল। আৰু তেওঁলোকৰ পুনৰ আহিছোঁ। এই বনভোজস্থলীটোৱে আমি তোমালোকক সকলোকে লগ পালোঁ, খুব ভাল লাগিল। স্থানীয় যুৱক হিচাপে যিখিনি পইচা যিখিনি কাম কৰিছে, খুব ভাল কাম কৰিছে। এনেকৈ আগবাঢ়ি যোৱা যাব পাৰে, তোমালোকৰ প্ৰতি এটা ভাল ভাৱ যদি আগবাঢ়ি যাব গুচি যাব পাৰে, বনভোজস্থলীৰ পৰা ওলাই এতিয়া আমি গণেশ মন্দিৰলৈ গৈ আছোঁ। আমি বৰ্তমান কাটাকিল বনভোজস্থলীৰ পৰা ওলাই এতিয়া বৰ্তমান আমি আকৌ গৈ আছোঁ গণেশ মন্দিৰলৈ। গণেশ মন্দিৰটো দেখুৱাওঁ আমি। আমি এতিয়া গণেশ মন্দিৰৰ ৰাস্তাটো সোমাই আছোঁ। বৰ ধুনীয়া দৃশ্য আছে এইখিনি ঠাইত, খুব ভাল লাগে ইয়াত। ধুনীয়া আমি ইটাভাটাৰ মাজে মাজে আহি আছোঁ। আমি গণেশ মন্দিৰলৈ গৈছোঁ। গণেশ মন্দিৰটো আগতকৈ ভাল হ'ল দেখোন। ইয়াত এতিয়া ইটাভাটাৰ ওচৰত এটা ঘৰ বনোৱা আছে, ধুনীয়াকৈ ঘৰটো বনাইছে। কিহৰ ঘৰ চাওঁ বাৰু।
বিশেষ মানুহ এজনৰ হেৰিত কৰিছে এইটো দেৱেন নাথ স্বৰ্গীয় দেৱেন নাথৰ স্মৃতিত এইটো বনোৱা হৈছে। গণেশ মন্দিৰলৈ সোমাই গৈ আছোঁ। এনেকৈ ইটা ভাটাবোৰো আছে ওচৰতে। এতিয়া দেখিছে ধুনীয়া নদীৰ পাৰ, নদীৰ পাৰে পাৰে আহিছোঁ। এতিয়া ইটা ভাটা ধুনীয়াকৈ ইয়াত পিকনিক স্পটত মানুহ আহিছে বৰ্তমান। পিকনিক খাই আছে আৰু এনেকৈ আহিছোঁ আমি। ইয়াত আহিছোঁ গণেশ মন্দিৰৰ তালৈ সোমাইছোঁ। আমি আহিছোঁ এনেকৈ আমি গণেশ মন্দিৰ আহি পালোঁ। গণেশ মন্দিৰৰ সৌন্দৰ্য খুব ধুনীয়া সৌন্দৰ্য। আহক আমি গণেশ মন্দিৰলৈ আহিছোঁ। এতিয়া অলপ ঘূৰাই দিব হা। এইটো বাছ স্কুটিখন থৈ দিয়া, ইয়াতে ভিউ এটা লৈ ল'বা হা। বৰ্তমান আমি এয়া গণেশ মন্দিৰ থলীলৈ আহিলোঁ। গণেশ মন্দিৰত এয়া মোৰ বাবুৰ স্কুটিখন ৰখাইছে। ইয়াতে বৰ ধুনীয়া দৃশ্য এটা আছে। ইয়াতে এয়া গণেশ মন্দিৰ ধুনীয়া। তুমি ল'বা হা ভিউটো, মোৰ লগত ল'বা একেলগে। এনেকৈ ঘৰে ঘৰে বহুত যাওঁ হা। এয়া আমি আহিছোঁ কাটাকিল বনভোজস্থলীৰ পৰা নিচেই ওচৰতে। ইয়াতে এটা গণেশ মন্দিৰো আছে। ইয়াত প্ৰত্যেক বছৰে পূজা পাৰ্বণ হয়। আমাৰ গাঁৱৰ সমুদায় এই পূজাখন দিয়ে। গতিকে এই ভিউটো অলপ দেখুৱাই দিয়াচোন। পিছফালৰ ভিউটো অলপ দেখুৱাই দিয়া। ধুনীয়া দৃশ্য, নদীৰ পাৰৰ দৃশ্য, খুব ধুনীয়া। এই দৃশ্যবিলাক চাবলৈ খুব ধুনীয়া। গছৰ তলে মানুহবোৰ এতিয়া পিকনিক খাবলৈ আহিছে এইবিলাকো ভাল হ'ব, চিকেন খাবলৈ ভাল হ'ব। এতিয়া আমি আহি আছোঁ, এতিয়া বনভোজস্থলীৰ ওচৰতে আমি গণেশ মন্দিৰত আছোঁ। এতিয়া আমি গণেশ মন্দিৰলৈ যাম। গণেশ মন্দিৰলৈ আহি থাকা। আমি এতিয়া গণেশ মন্দিৰৰ অভিমুখে গৈ আছোঁ। এয়া আমি গণেশ মন্দিৰৰ এই চিৰিটোত যিহেতু আমি ইমান পৰ নাযাওঁ বাৰু, এইখিনিতে থাকিম আমি। একদম চিধা দেখিছেনে আপোনালোকে? এইটোৱে গণেশ মন্দিৰ। আমি ইয়াতে সকলোৱে পূজা পাৰ্বণ দিয়ে। ইয়াতে ধুনীয়াকৈ পূজা হয়, প্ৰত্যেক বছৰে পূজা হয়। গতিকে আমি আপোনাক এই দৃশ্যটো খালি দেখুৱালোঁ অলপ। সেইটো ঘূৰাই দিয়ে। ইয়াত চব কি ধুনীয়া ধুনীয়া পাথৰ আছে। ইয়াৰ পাথৰত কিবা দাগ কটা আছে। ইয়াৰো কিবা এটা মন্দিৰ আছে নিশ্চয়। তো আমি এই গণেশ মন্দিৰৰ ওচৰত এই নৈসৰ্গিক দৃশ্যৰ মাজত এই শিলৰ কাষত থিয় হ'লে এনেকৈ ভিউবিলাক খুব ভাল লাগে থিয় হ'লোঁ। আৰু আপোনালোকে জনালোঁ, আপোনালোক যদি আহে এই গণেশ মন্দিৰলৈ চপাইডাঙৰ তিনিআলিৰ পৰা আৰম্ভ কৰি আপোনালোকে লেফ্ট চাইডে বাওঁফালে সোমাই যাব। সোমাই যাই চিধা আহি থাকিব। ইটা ভাটা আছে। ইটা ভাটাৰ ওচৰতে আপোনালোকৰ ৰাজাবাৰী যোৱা পথটোত আমাৰ বহুকেইটা বনভোজস্থলী পাব। আমি খালি প্ৰথম আমি কাটাকিল বনভোজস্থলীটো দেখুৱালোঁ। যি বনভোজস্থলীটো আমাৰ স্থানীয় যুৱকসকলে ইতিমধ্যে কাম কৰি আছে। তো আমি আকৌ বেলেগ বনভোজস্থলীলৈ যাম এতিয়া। আহক বেলেগ বনভোজস্থলীলৈ যাওঁ। এয়া আমি ব্ৰিজি হাটছৰ পিকনিক স্পটস্থলীলৈ সোমাইছোঁ। ৰাস্তাটোত অলপ হেৰি ৰাস্তা আছে, এইটো ষোলশমাটি ৰাস্তা। তো আমি আহি আছোঁ এনেকৈ বাবুৰ লগত। এয়া আমি সোমাই আছোঁ এতিয়া ভিতৰত, ব্ৰিজি হাটছৰ ভিতৰত সোমাই আছোঁ আমি। খুব ধুনীয়া লাগিছে দূৰৰ পৰা। তো আমি গৈ আছোঁ দেই, কি হয় চাওঁ কেনেকৈ বনাইছে তেওঁলোকে, কিমান ধুনীয়াকৈ বনাইছে। পিকনিক স্পটটো চাই আহোঁ এবাৰ। আৰু সকলোলৈ এই পিকনিক স্পটৰ দৃশ্যটো উপভোগ কৰিব পাৰিব সকলোৱে। আমি দি আছোঁ লাহে লাহে। আহক আমি চিধা আমি ব্ৰিজ হাট পিকনিক স্থলীলৈ যাওঁ। এয়া আৰু এখন বেনাৰ আছে ওপৰতে। এয়া ব্ৰিজ হাট পিকনিক স্থলীৰ গেট পালোঁ। আহি এয়া গেট পালোঁ। আমি গেটৰ পৰা সোমাম। ইয়াতেও গান বাজি আছে, এতিয়াও পিকনিক খাই আছে কিন্তু মানুহবোৰ আজিও। তো আমি এনেকৈ সোমাই আহিছোঁ ধুনীয়াকৈ সোমাই আহিছোঁ। এই চাৰিওফালে দেখুৱাই দিয়া এবাৰ, ধুনীয়াকৈ সোমাই দিয়া। আমি আহি আছোঁ ব্ৰিজ হাট পিকনিক স্থলীলৈ আহি আছোঁ। ধুনীয়াকৈ আহি আছোঁ, সুন্দৰকৈ গান লগাইছে, ধুনীয়াকৈ আহি আছোঁ। ব্ৰিজ হাট পিকনিক স্থলীলৈ সোমাই আছোঁ। দেখিছে ইয়াত টেণ্টবিলাক পৰা আছে, ইমান ধুনীয়াকৈ ইয়াতো টেণ্টবিলাক বনোৱা আছে।
আমি এতিয়া লাহে লাহেকৈ ভিতৰলৈ সোমাই যাম। এয়া সোমাই আছোঁ, ধুনীয়াকৈ সোমাই আছোঁ। ইয়াতে বৰ্তমান পিকনিক খাবলৈ 2-এজন মানুহ আহিছেই আৰু অলপ সমাগম দেখা পাইছোঁ। সকলোৱে ধুনীয়াকৈ আহিছে। ধুনীয়াকৈ আহিছে। সুন্দৰ দৃশ্য এটা, নদীৰ পাৰত খুব ধুনীয়াকৈ এখন বনভোজস্থলী গঢ়িছে। খুব ভাল লাগিছে। এই দাদা এজন আহিছে, ব্লগ বনাব আহিলোঁ অলপ। এই আমাৰ পিকনিক স্থলীত গৈ আছোঁ। ইয়াতে আমি আহিলোঁ, এইপিনে চাওক পিকনিক খাবলৈ মানুহবোৰ আহিছে। এইবিলাক ঘৰবিলাকত মানুহ আছে, এনেকৈ আহিছে ধুনীয়াকৈ আছে। খুব ধুনীয়া লাগিছে। এই গেটটোৰে সোমাই যাম কি, সোমোৱা গেটটো বন্ধ দেখিলে ভাল আছিল। খুব ধুনীয়াকৈ আহিছোঁ, পিকনিক স্পট আহিছোঁ আছোঁ। খাবা চাম্পাপুৰি খাবা। আমি পিকনিক স্থলীত আহিছোঁ। এয়া মোৰ লগত আছে বিশ্বজিৎ বড়ো। এয়া আমাৰ মিছেছৰ বাইদেউৰ ল'ৰা বিশ্বজিৎ বড়ো। তেওঁ খুব ধুনীয়াকৈ কাম কৰিছে মোৰ লগত। আৰু এয়া দীপক, অলপ হাঁহি দিয়া। আমাৰ দীপক আহিছে, আমাৰ মিছেছৰ দাদাৰ ল'ৰা আহিছে। ধুনীয়াকৈ আমি তিনিটা আহিছোঁ। আহি ইয়াতে পিকনিক স্থলীটো দেখুৱাব বিচাৰিছোঁ। বৰ ধুনীয়াকৈ সজাই দি আছে। ইয়াতে বিহু চিহু ভিডিঅ'ৰ দৃশ্য ইয়াত লোৱা হয়। খুব ধুনীয়া পিকনিক প্লেচটো। ইয়াত মানুহ আহিছে, এয়া বহি আছে, তেওঁলোকে পিকনিক খাবলৈ আহিছে। পিকনিক স্পট বনাইছে। এই পিকনিক স্পটখনৰ নাম আপোনাৰ কি, ব্ৰিজ হাট। এইটো কিমান বছৰৰ পৰা এখন পিকনিক স্পট ইয়াত বনোৱা হৈছে? তাৰমানে বহুত বছৰ আগৰ পৰাই আছে। হয় হয়। এতিয়া তাৰমানে এখন নতুন আচ্ছা, নতুন ন? জেগা একে ন? আচ্ছা আচ্ছা, ঠিক আছে। ইয়াতে আপোনাৰ পিকনিক স্পট যে বনাইছে, ইয়াতে মানে পিকনিক যেতিয়া বনভোজ হয়, তেতিয়া কিমানমান মানুহৰ সমাগম হয় ইয়াতে? হয় হয়, 8টা আছে ন? খুব ধুনীয়াকৈ 1015 আছে। ইয়াতে মানে যিবোৰ পিকনিক খাব আহিব, বনভোজ খাব আহিব, তেওঁলোকৰ কি কি সুবিধা প্ৰদান কৰা হয়? আমাৰ তাৰমানে এওঁলোকৰ তাৰমানে যোনকেইটা ৰিকুৱাৰমেণ্টৰ ওপৰত ডিপেণ্ড কৰে তাৰমানে। হয় হয়। আৰু পানী আৰু কিবা কিবি তেনেকৈ আৰু চেয়াৰ টেয়াৰৰ পৰা আদি কৰি আচ্ছা আচ্ছা, যিখিনি বিচাৰে সেইকেইটা গোটেইকেইটা আৰু। হয় হয়, চব দিয়া হয় ন? যদি বিচাৰে হয় হয়, পাই যাব। আচ্ছা ঠিক আছে, খুব ধুনীয়া। আপোনালোক কৈ দিব মানে ব্ৰিজ হাটৰ বিষয়ে অলপ ক'বচোন। কেনেকুৱা আপোনালোকৰ সুবিধাবিলাক, কেনেকুৱা ধৰণকৈ বনাইছে, কিমানজন ইয়াত মানুহ জড়িত হৈ আছে এইখনত? আমি ব্ৰিজি ইয়াত পিকনিক স্পটত এতিয়া 3জন মানুহ জড়িত হৈ আছোঁ। হয়, 3জন মানুহ আমি লগ হৈ পিকনিক কৰিছোঁ। ইয়াতে আপুনি পিকনিক খাবলৈ হ'লে খালী মানুহটো আহিলেও আমি ফেচিলিটি দিব পাৰোঁ। আচ্ছা আচ্ছা, চব ৰেডি কৰা আছে, টেবুল চব ধৰি একদম খানা বনোৱালৈকে ধৰি। যদি নিজে বনাই খাব মন যায়, এইটোও নিজে বনাই খাব পাৰিব। টেণ্টৰ কোনো কিবা নাই, চাউণ্ড চিষ্টেম, মিউজিক চিষ্টেম চব এভৰিথিং ইয়াতে আমি দিয়া হৈছে। আৰু আমি একচুৱেলি আমাৰ ব্ৰিজি হাটৰ এফালে হোম ষ্টে আৰু ধাবাও আছে আমাৰ। তাৰ নামতে হয় হয় হয়। এতিয়া আপোনালোকে ইয়াতে মানে কি, মানুহে যিসকলে পিকনিক খাব আহিব, যিসকলে বনভোজ খাব, তেওঁলোকে মানে কিমানমান বাজেটৰ ভিতৰত আহি ইয়াত খাব পাৰে? তাৰমানে বাজেটটো একেটা সকলোৰে ওপৰত কথা হয়। হয় হয়, সেইটোৱেইটো মানে আপোনাৰ মানে সৰুৰ পৰা ডাঙৰলৈকে বহুত ডাঙৰলৈকেও আছে আৰু 5জনীয়া 6জনীয়া তেনেকৈ। আচ্ছা, বাচ্চাৰ কাৰণে ফ্ৰী আছে। ইয়াতে খুব ধুনীয়া কথা এটা ক'লে। ইয়াতে মানে শিশুবিলাকৰ কাৰণে ইয়াতে ফ্ৰী আছে। শিশুবিলাকে বিন্দাছ আহিব পাৰে, বিন্দাছ খাব পাৰে, মানে একো টেনশ্যন নাই। খেলিবলৈ সুবিধা পাব। আমি দেখিছোঁ বিৰাট বহুত বহল জেগা। ইয়াত ঘৰবোৰ ধুনীয়াকৈ বনাই দি আছে। এই ঘৰবোৰ কেইটামান ঘৰ আছে ইয়াতে? 6টামান ঘৰ আছে ইয়াতে। কাৰিকৰ তেওঁলোকে যিবিলাক ঘৰ বনাইছিল, তেওঁলোকে খুব ধুনীয়াকৈ বনাই গৈছে। আৰু ইয়াতে সম্ভৱ মই জনাত কিবা ভিডিঅ' শ্বুটিং হয় কিজানি এইটো প্লেচত? হয় ন? চিনেমাৰ শ্বুটিং হয় ন? ঠিক, যিহেতু আমাৰ লোকেল জেগা, ইয়াতে স্থানীয় জেগা, আমি গম পাওঁ ইয়াতে শ্বুটিং হয় বুলি। আপোনালোকক পাই খুব ভাল লাগিল। আৰু বিশেষকৈ আপোনাৰ ভাল নামবিলাক ক'বচোন, দুইজনৰ নামবিলাক কওক। অভয় দলে। আপুনি কি ডিপাৰ্টমেণ্টত আছে ইয়াতে? ইয়াতে তাৰমানে মই এতিয়া এই ব্ৰিজি হাট যোনটো হোমষ্টে, হয় 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 হয়, তাৰে তাৰমানে মই মেনেজাৰ হিচাপে কাম কৰে। আপুনি কওক আপোনাৰ বিষয়ে। আচ্ছা, আলহী। আচ্ছা দাদা, আপুনি কওক আপোনাৰ ভাল নামটো। মোৰ ৰাজু দলে। কি হিচাপে জড়িত আছে এইখন ব্ৰিজ হাটৰ লগত? এইখন আমি 3জন, মই এজন পাৰ্টনাৰ। আচ্ছা আচ্ছা আচ্ছা,
কিমান বছৰৰ পৰা কৰা বুলি ক'লে এইটো আমি এইবাৰ ফাৰ্ষ্ট টাইম ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট টাইম কৰিছে ন মানে এইবাৰ আপোনাৰ অভিজ্ঞতাটো এইবাৰ ল'ব আৰু ন আচ্ছা আচ্ছা ঠিক আছে ভাল হওক চবৰে ভাল হওক আপোনালোকৰো ভাল হওক আপোনালোকে নতুন আমি জেগাটো আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ ইয়াতে আহোঁ গম পাইছোঁ জেগাটো বহুত লেতেৰা হৈ আছে হয় আমি লেতেৰাটো মানে লেবাৰ চেবাৰ লগাই চাফা কৰি ইয়াতে ভাবিলোঁ ইয়াতে ভাল জেগা কৰি দিওঁ তো এইটো চাফা কৰাৰ চালতে স্পটো হৈ গ'ল জেগাখিনিও মানে ভাল হৈ থাকে খুব ভাল কৰিলে পৰিষ্কাৰ পৰিচ্ছন্নতা আমাক সকলোকে লাগে পৰিষ্কাৰ পৰিচ্ছন্নতা যিমানে হ'ব আমি বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিম আৰু আমি পৰিষ্কাৰ পৰিচ্ছন্নতা যিমানে লেতেৰা হৈ থাকিব সিমানে খোৱা বোৱাত আনন্দ নালাগিব লেতেৰা হৈ থাকিলে খাবলৈ মন নাযাব আমাৰ গতিকে আপোনালোকে সঁচাই খুব এটা প্ৰশংসনীয় কাম কৰিছে যে অপৰিষ্কাৰ জেগাবোৰ ঠিক কৰিছে পৰিষ্কাৰ কৰিছে খুব ভাল কৰিছে হয়তো এই ব্ৰিজ ঘাটখন কৰাৰ আগতে আপোনালোকে খুব কষ্ট কৰিছে আৰু কষ্টৰ বিনিময়ত আপোনালোকে আহি এই ব্ৰিজ ঘাটখনৰ আহিলে ব্ৰিজ ঘাটখন স্থাপন কৰিলে গতিকে আপোনালোকৰ এই ব্ৰিজ ঘাটখনৰ জৰিয়তে বনভোজস্থলীলৈ যিমানবোৰ মানুহ আহে তেওঁলোকে যেন আনন্দ মনেৰে ঘূৰি যাব পাৰে তেওঁলোকে যেন ইয়াত আহি এটা সুখ অনুভৱ কৰিব পাৰে আৰু আপোনালোকৰ কাৰণে যে ভাল চিন্তা কৰি আগবাঢ়ি যাব পাৰে সেইটোৱে আপোনালোকে যিবোৰ সুবিধা দিছে সেই সুবিধাবিলাক লৈ মানুহে যাতে এই ব্ৰিজ ঘাটখনৰ বিষয়ে ভাল মন লৈ গুচি যাব পাৰে এইটোৱে কামনা কৰিছোঁ আৰু আপোনালোকক এটাই কথা ৰিকুৱেষ্ট কৰিছোঁ যে ব্ৰিজ ঘাটত যিমানবিলাক মানে খাবলৈ আহে বা আনন্দ কৰিবলৈ আহে তেওঁলোকক যাতে অনুৰোধ কৰে যাতে জেগাখিনি পৰিষ্কাৰ কৰি থয় বা আপোনালোকে নিজেও উদ্যোগ ল'ব যাতে জেগাবোৰ পৰিষ্কাৰ হৈ থাকে ঠিক আছে আহিছোঁ ঠিক আছে এইফালে সোমাব পাৰিম ন থেংক ইউ ওলালোঁ আৰু ইয়া গৈ আছোঁ আমি ব্ৰিজ ঘাটৰ মেইন থলীলৈ যায় একবাৰ ভিতৰৰ পৰা দেখুৱাম ব্ৰিজ ঘাটখনৰ বিষয়ে আমি ব্ৰিজ ঘাটলৈ গৈ আছোঁ ধুনীয়াকৈ আমি ইয়াৰ ব্ৰিজ ঘাটৰ এই ধুনীয়া সৌন্দৰ্য দেখুৱাইছোঁ ইয়াত সকলোৱে বহি আছে এতিয়াৰ পৰাই সকলোৰে গাত পিকনিক লাগিছে বোধহয় তো আমিও গৈ আছোঁ ধুনীয়াকৈ এই বাহিৰে এনেকৈ বেৰ দিয়া হৈছে চাৰিওফালে খুব ধুনীয়া টেণ্ট পাৰি দিয়া হৈছে এয়া আমি এনেকৈ সোমাই যাম এতিয়া এনেকৈ সোমাই আছোঁ ব্ৰিজস্থলীলৈ সোমাইছোঁ ধুনীয়াকৈ সোমাই আছোঁ এয়া আমাৰ ব্ৰিজস্থলীৰ ভিতৰলৈ আহি গ'লোঁ লৈ যাব পাৰোঁ থৈ দিয়া নহ'লে ইয়াৰ পৰা থৈ বছ স্থলীৰ ভিতৰৰ সৌন্দৰ্য এয়া ধুনীয়াকৈ কৰা আছে বহুত ডাঙৰ প্লেচ এইটো বহুত ধুনীয়াকৈ বনোৱা আছে ইমান ধুনীয়াকৈ বনোৱা আছে চাই ভাল লাগিছে আৰু বাহিৰৰ দৃশ্য এইবিলাক দেখুৱালোঁ আমি এনেকৈ আহিছোঁ এতিয়া আমি গৈ আছোঁ আমি বৰ্তমান ব্ৰিজস্থলীৰ ভিতৰত সোমাইছোঁ এয়া আমি বৰ্তমান গোটেই খুব বহল জেগা ধুনীয়াকৈ বনাইছে বহু ডাঙৰ জেগা এইটো আমি আহি আছোঁ মৰমৰ বন্ধু দেই উজ্জ্বল তেওঁ ভাল পেইণ্টিং কৰে আৰু ভাল এক্টিং কৰে আমাৰ লগতো আছে তেওঁ আৰু বহুত পুৰণা বন্ধু আমাৰ আজি এনেকৈ লগ পাম আমি কেতিয়াও ভবা নাছিলোঁ খুব ভাল লাগিল দেই আজি চানি লগ পালে খুব ভাল লাগিল আৰু উজ্জ্বলৰ দেখিলে ফেচ কাটি কি ধুনীয়া লাগিছে আজিতো পূৰা হিৰো লাগিছে চুলি কাটি চব কি ধুনীয়াকৈ লাগিছে তেওঁ খুব ধুনীয়াকৈ আছে ভাল লাগিছে আচ্ছা তোমালোকৰ বাকী গাহৰি মেইন বুলি ধৰিছোঁ গাহৰি আমাৰ অলৰেডি হৈ গ'ল আপোনালোকে টেষ্ট কৰি যাব লাগিব ঠিক আছে
অকণমান আপোনালোকৰ পৰিচয়বিলাক নিজে ক'ৰ পৰা আহিছে কি কৰিছে এই বাইদেউগৰাকী তোমাৰ কিবা হয় এই বাইদেউগৰাকী মোৰ বাইদেউ অঁ বঢ়িয়া বঢ়িয়া আপুনি উজ্জ্বল বাইদেউ অঁ বঢ়িয়া বঢ়িয়া আৰু আমি ইয়াৰে স্থানীয় ওচৰতে মানে এইখন লগৰে অঁ ধুনীয়া 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 সেইকাৰণে এইখনতে আহিলোঁ গতিকে এতিয়া আমাৰ উজ্জ্বলে যে আজি তেনেকৈ এনেকুৱা জেগাত লগ পাম আৰু উজ্জ্বলে যে হঠাৎ ইয়ালৈ আহিব মই ভবা নাছিলোঁ আৰু উজ্জ্বলৰ গোটেই পৰিয়ালটোক লগ পালোঁ খুবেই ভাল লাগিল এতিয়া বাইদেউ আপোনাৰ অনুভৱটো কওক ইয়াত আহি কেনেকুৱা লাগিছে এই ব্ৰিজ থলীলৈ আহি কেনেকুৱা লাগিছে ভাল লাগিছে ইয়াতে আপোনালোকে যি যেনেকৈ সুবিধা বিচাৰিছে এনেকুৱা পাইছেনে সুবিধা পাইছে ন আচ্ছা আচ্ছা খানা চানা বনোৱাৰ কোন আছে আপুনি আছে অঁ বঢ়িয়া বঢ়িয়া খুব ধুনীয়াকৈ বনাইছে সম্ভৱ দেখিয়ে খাওঁ খাওঁ লাগিছে তো নিশ্চয় আমি খাই যাম কেনে ইয়াতে অলপমান হ'লেও টেষ্ট কৰি যাম আমাক একো নালাগে খালি টেষ্ট কৰি গ'লে হ'ল উজ্জ্বলৰ কথাটো বাৰু ৰাখিম উজ্জ্বলৰ প্ৰতিশ্ৰুতি আমি ৰাখিম ন তো ভাল লাগিছে এনেকৈ ভাবিলোঁ মানে বাইদেউ ক'লে যে প্ৰাকৃতিক মনোমোহা দৃশ্যৰ মাজত আমি আজি খানাটো উপভোগ কৰোঁ ধুনীয়া সেইকাৰণে আমি এটা এনেকুৱা ঠাই মানে মোৰ লগৰে যিহেতু ইমান সুন্দৰকৈ উপস্থাপন কৰিছে ইয়াতে খাব আহিলোঁ নিশ্চয় এই বনভোজস্থলীলৈ আমি একচুৱেলি নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ আহোঁ আৰু যিহেতু ইমান বছৰৰ মূৰত এৰি নাহোঁ আমি নৱবৰ্ষ পালন কৰিবলৈ গতিকে আমি প্ৰাকৃতিক দৃশ্যৰ ওচৰত আমি যদি নৱবৰ্ষ উদযাপন কৰোঁ আমি খুবেই ভাল লাগে আমাৰ মনবিলাকো শান্তি হয় সুখৰ হয় আৰু আমি মানে বহুত মানে কি এইটো কয় যান্ত্ৰিকতাৰ পৰা আঁতৰি আমি অলপ মুকলি জেগালৈ আহোঁ গতিকে সঁচাই আমাৰ মনবিলাক ভাল লাগে আৰু এনেকৈ আমাৰ চিনাকি মানুহবোৰ লগ পালে আৰু বেছি ভাল লাগে আৰু চিনাকি মানুহৰ পৰিয়ালবিলাক লগ পালে আৰু বেছি ভাল লাগে গতিকে আমাৰ নিজৰ যেন লগা হৈ যায় আৰু সকলোকে আনন্দ উপভোগ কৰক এইখিনিয়ে কামনা কৰোঁ তেওঁলোক সুখী হওক তেওঁলোকে আনন্দ কৰক তেওঁলোকে এই বনভোজস্থলীলৈ আহিছে বনভোজস্থলীৰ সৌন্দৰ্য উপভোগ কৰি আনন্দ উপভোগ কৰে এইখিনিয়ে ক'ব লগা আমাৰ ভাল হ'ল ভাল লাগিল উজ্জ্বলৰ মানে কি কামনা কৰিলে ভাল হোৱাৰ কামনা কৰিলে তেওঁৰ পেইণ্টিঙত যেন আৰু আগুৱাই যায় তেওঁৰ পেইণ্টিংবিলাক বৰ ধুনীয়া পেইণ্টিং দেই আমাৰ উজ্জ্বলে কিন্তু ধুনীয়া পেইণ্টিং কৰে দেই আৰু দেখোঁ মই ইউটিউবত দেখোঁ ঘূৰে ঘূৰে পেইণ্টিং কৰে মানিব লাগিব পাপনৰ হওক জুবিন গাৰ্গক হওক বিষ্ণু ৰাভাৰ হওক আৰু আন যিমানবোৰ শিল্পী আছে অলপ আগতে অজয় ফুকনৰ অজয় ফুকন ছাৰৰ দ্বাৰত এই সেইটো আৰ্ট কৰিছিলে খুব ভাল কৰিছিলে মই চাই থাকোঁ তেওঁৰ বস্তুবিলাক গতিকে ভাল লাগে এনেকুৱা এজন যুৱক এনেকুৱা কামত জড়িত হৈ আছে এটা শিল্পৰ লগত জড়িত হৈ আছে ইমান বছৰৰ পৰা কষ্ট কৰি জড়িত হৈছে এইটোৱে মোৰ ভাল লাগিছে গতিকে তেওঁ মানে জীৱনটো সফল হওক চাৰিওখনত এতিয়া কামনা কৰোঁ ভাল লাগিল আৰু ঠিক আছে ঠিক আছে এয়া আমাৰ উজ্জ্বলে আমাক মাংস দিছে দেই এয়া গাহৰি মাংস ন এয়া আমাৰ গাহৰি মাংস বঢ়িয়া এয়া আমি নাই উজ্জ্বলে একচুৱেলি নাখাব কাৰণ তেওঁ এতিয়া তেওঁৰ টাইটেলটো অলপ বেলেগ তেওঁ পূজা পাতলৰ লগত জড়িত চব উজ্জ্বলে হয়তো নাখাব এইটো বেয়া পাই লাভ নাই সকলোৰে এটা নিয়ম থাকে গতিকে সেই নিয়ম তেওঁ পালন কৰিছে সঁচাকৈ আমি ট্ৰাইবেল মানুহ আমি জনজাতি মানুহ আমি মানে চব হাবি জংঘল চব বস্তু খাওঁ গতিকে আমাৰ গাহৰি মাংসটো আমাৰ জনজাতীয় খাদ্য গতিকে আমি খাই ভাল পাওঁ আৰু বাইদেউতাও নিশ্চয় খাই ভাল পাওঁ খুবেই খাই ভাল পায় অকল জনজাতিবোৰ অকল জনজাতি বুলি নহয় আজি প্ৰত্যেকৰে সোৱাদৰ বস্তু হৈছে গাহৰি মাংস গতিকে যিসকলে ভাল পায় তেওঁলোকে খায় আৰু আমাকো বনাই দিলে আমিও খাম এতিয়া দেই টেষ্ট ল'ম কেনেকুৱা হৈছে ঠিক আছে এই খাই লওঁ অলপ খুব ভাল বনাইছে বাইদেউগৰাকীৰ হাত ভাল দাদাৰো হাত ভাল আৰু দাদাই বাইদেউক ইমান যে সহায় কৰি আছে মানিব লাগিব দেই সঁচাকৈ এনেকৈ সহায় কৰিব লাগে ইজনে সিজনক তেতিয়াহ'লে এখন সংসাৰ সদায় সফল হৈ থাকে গতিকে সংসাৰ মিলাই জলাই লাগিবই আৰু সংসাৰ বুলি নহয় জীৱনত সকলো মানুহৰ লগত সদায় সকলোৱে মিলিজুলি থাকিব লাগে এইটোৱে হ'ল আমাৰ নৱবৰ্ষৰ এটা নতুন মানে কি কথা এই আমাৰ ওচৰত এই গৰুটো আহিছে তেওঁ বোলে খাব বিচাৰে কম নেকি নালাগে দিয়া বাবু হয় বেলেগ কেটেগৰীত গুচি যাব বাবু দীপক খোৱা না ভোক লাগে কিবা খাই আছোঁ দে তুমি খোৱা ইয়ালৈ আহিলোঁ বিশ্বজিৎ বড়োৰ লগত আহিলোঁ মোৰ বিশেষৰ বাইদেউৰ ল'ৰাৰ বিশ্বজিৎ বড়ো আৰু দীপকৰ লগত আহিলোঁ আহিয়ে ইয়াতে পিকনিক স্পট আমাৰ একদম পুৰণা বন্ধু বুলি ক'ব পাৰি আৰু ভাল বন্ধু এই উজ্জ্বলক লগ পালোঁ তেওঁ লগ পাই খুব ভাল লাগিল আৰু বহু দিনৰ পুৰণা বন্ধু সঁচাকৈ খুব ভাল লাগিল লগ পাই এনেকৈ লগ পাম বুলি ভবা নাছিলোঁ আৰু তেওঁৰ পৰিয়ালটোক লগ পালোঁ গোটেই পৰিয়ালটোৱে আমাক আজি পিকনিকৰ টাইম নাহোঁতেই আমাক পিকনিকৰ অলপমান খাদ্যৰ টেষ্ট কৰা লগাই দিলে জিভাখন সোৱাদ লাগিল খুব ভাল লাগিল আৰু ব্লগটো চাই কিনে কোনোবাই নিশ্চয় খাবলৈ মন যাব গতিকে আহক সকলোৱে পিকনিক স্পটলৈ আহক ব্ৰিজাটোলৈ আহক বনভোজস্থলীত আহি বনভোজ খাই লওক খুব ভাল লাগিব আহল বহল জেগা ফুৰি চকিও ভাল পাব ফূৰ্তি কৰি ভাল পাব খেলি ধূলিও ভাল পাব গতিকে সুন্দৰকৈ আহক সুন্দৰকৈ আহিব খাই সুন্দৰকৈ গুচি যাওক খালি এটাই কথা মনত ৰাখিব আপোনালোকে যে বনভোজস্থলীত খাদ্য খোৱাৰ পিছত সেই বনভোজস্থলীখিনি পৰিষ্কাৰ কৰি নাযায় আৰু বহুতৰে নিয়ম আছে কি ডেকা ল'ৰাবিলাকৰ মাজত বিশেষকৈ ৰাগিয়াল বস্তু খায়
পিকনিক চলে কাজিয়া কৰে তাৰ ফলত বহুত কিবা কিবি চিঞৰ বাখৰ হয় আৰু বহুত মাৰপিট হয় এনেকুৱা হুলস্থুল যাতে এই বছৰত নহয় আৰু খুব সুন্দৰভাৱে যে বছৰটো গুচি যায় এই কামনা কৰোঁ আমি উজ্জ্বলক যেনেকৈ লগ পালোঁ এই বনভোজস্থলী স্বাস্থ্য কৰিছে যিসকলে ইয়াত স্থাপন কৰিছে তেওঁলোকৰ মুৰব্বীসকলক লগ পালোঁ এই মুৰব্বী এই বনভোজস্থলীৰ মুৰব্বী তেখেতৰ আপোনাৰ ভাল নামটো মোৰ নাম ঋষিকাল খুব ভাল নাম আপুনি কেইবছৰৰ পৰা এই কামটো মানে একচুৱেলি মোৰ এই বছৰ মানে আপোনাৰ প্লেনিংটো বহুত আগৰ পৰা আছিলে আমি একচুৱেলি এই প্লেচটোত মানে আমি আগতে আহি কিনে বহি মানে আড্ডা কৰি যোৱা প্লেচ আচ্ছা 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 মানে সেনেকুৱাকৈ ভাবি এটা কৰিলোঁ যে এই বনভোজস্থলী এটা খুলি দিওঁ খুলিলে মানে খুব ভাল হ'ব আৰু আমাৰ দুবছৰ ইনকাম হ'ব আমি যিহেতু বেকাৰ আছোঁ বৰ্তমান সেইটো কাৰণে এই ষ্টেপটো লোৱা গৈছে আৰু এতিয়া এখেতে মুৰব্বী কয় যে যোনে কৈছে আমি বেকাৰ আছোঁ একচুৱেলি বেকাৰ নহয় তেওঁলোকে ভাল উদ্যোগ এটা লৈছে ভাল সংস্থাপন এটা লৈছে আনে নোলোৱা সংস্থাপন এটা লৈছে তেওঁলোকে বেকাৰ কেনেকৈ হ'ব বেকাৰ কেতিয়াও হ'ব নোৱাৰে তেওঁলোকে এটা ডাঙৰ উদ্যোগ লৈছে সেই ডাঙৰ উদ্যোগ ল'লেহে আমি ডাঙৰ কাম কৰিব পাৰিম সদায় সপোনবোৰ আমাৰ ডাঙৰ হ'ব লাগে গতিকে ডাঙৰ সপোন হ'লেহে আমি ডাঙৰ ৰাস্তালৈ যাব পাৰিম গতিকে খুব ভাল কৰিছে তেওঁ আৰু তেওঁৰ লগৰবিলাকেও খুব ভাল কৰিছে কিমান বছৰৰ পৰা লাগিছে এটা এইটোতো বছৰ মানে এইবাৰে উদ্বোধনী কৰিছোঁ এইখিনি কিন্তু আমাৰ থিংকিংটো আছিল আজি দুবছৰ আগৰ পৰাই থিংকিংটো আছিল এইটো কৰিম বুলি কিন্তু এইবাৰে যিহেতু কৰিলোঁ টকা পইচা এনেকৈ মিলা নাছিলে এইবাৰ মিলিলে অলপ কৰি দিলোঁ এনেকুৱা আৰু কিছুমান ইয়াতে ভাল কিছুমান ভাইব আছে এক্টিভিটিজো হ'ব ATVও চলাব পাৰিব লগতে আপোনাৰ ৰাতি টেণ্ট কৰিব পাৰিব বনফায়াৰ কৰিব পাৰিব এনেকুৱা আৰু ইভেণ্ট থাকিব কিছুমান DJ প্ৰগ্ৰাম থাকিব সেইবিলাকত সকলোকে ৱেলকাম আৰু তাৰমানে নৱবৰ্ষ বুলি আপোনালোকে প্ৰতিটো সুবিধাই দিছে মানুহে খুব ধুনীয়াকৈ আনন্দ ল'ব পাৰে খুব ধুনীয়াকৈ বনভোজস্থলীত আহি উপভোগ কৰিব পাৰে খুব ধুনীয়া দেখিছোঁ আপোনাৰ চাৰিওফালে ধুনীয়া বাঁহৰ বেঞ্চ বনাই দিয়া হৈছে এইবিলাক একচুৱেলি নেচাৰেল দৃশ্য প্ৰাকৃতিক দৃশ্যৰ ওপৰত লাগে এইবিলাক এনেকৈ পাওঁ খুব ভাল লাগে এইবিলাক খুব ধুনীয়া কাম কৰিছে আৰু বনভোজস্থলীটো এনেকৈ সদায় সুন্দৰ হৈ থাকক প্ৰাকৃতিক দৃশ্যৰে মনোৰম হৈ থাকক আৰু আপোনালোকেও সফল হওক আৰু আপোনাৰ কামবোৰ আগুৱাই যাওক সুন্দৰভাৱে আৰু কৰি যাতে আপোনালোকে সুখী অনুভৱ কৰে তাৰে কামনা কৰিছোঁ আৰু এটাই মাত্ৰ ৰিকুৱেষ্ট আকৌ কৰিম যে বনভোজস্থলীলৈ অহা যিসকল লোক বনভোজস্থলীলৈ আহে তেওঁলোকে বনভোজ খোৱাৰ পিছত যাতে জেগাবোৰ অপৰিষ্কাৰ কৰি নাযায় আৰু যদি অপৰিষ্কাৰ কৰি যায় আপোনালোকৰ উদ্যোগী যুৱকবিলাকে বা উদ্যোগী যুৱকবিলাকে তেওঁলোকে পৰিষ্কাৰ আৰু ইয়াতে তেওঁলোকে ক'লে বনভোজস্থলীত কি আছে দাদা এবাৰ কৈ দিয়ক আৰু এবাৰ আমাৰ ATVs থাকিব লগতে আপোনাৰ ওচৰতে আমাৰ পেৰাগ্লাইডিং আছে আপোনাৰ পেৰামটৰ কৰিব পাৰিব ATV থাকিব লগতে আৰু কিছুমান শ্বুটিং মানে আপোনাৰ আৰ্চাৰী থাকিব গোটেইখিনি আৰু বনফায়াৰ লগতে DJ প্ৰগ্ৰাম কিছুমান থাকিব এক্টিভিটিজৰ লগত মানে আপোনাৰ উইকেণ্ড ইভেণ্ট কিছুমান থাকিব সেইবোৰতো সকলোৱে মানে অংশীদাৰ হ'ব পাৰে ইয়াৰে আহিব পাৰে সকলোৱে আৰু টেণ্ট কৰিব পাৰে খুব ধুনীয়া আপোনাৰ ভাল নামটো কওক হৰকজিত কলিতা আপুনি ইয়াত কি হিচাপে জড়িত আছে আচ্ছা আপুনি অলপ কিবা ক'ব নেকি এই মানে বনভোজস্থলীৰ বিষয়ে অলপ কিবা ক'ব নেকি অলপ কিবা এটা আপোনাৰ মনত যি আহে কৈ দিয়া মানে আৰু ভাল লাগে যিহেতু খোলা জেগা হয় চবৰ নেচাৰৰ মাজত গোটেইখিনি ইপিনে গ্ৰীণেৰী গোটেইখিনি নেচাৰ ইপিনে নদী চদী যিবিলাক লাগে গোটেই সেইকাৰণে মানে আমি নিজে আগতে আহিছিলোঁ ইয়াতে ধৰক মানে অলপ ভাইবটো ভাল লাগে ইয়াতে সেইকাৰণে আৰু সঁচাকৈ নিজে মানে প্লেনটো কৰিলোঁ আৰু সঁচাকৈ খুব সুন্দৰ এটা প্ৰাকৃতিক দৃশ্যৰ যে ইমান বহল ঠাইত এটা বনভোজস্থলী খুবেই সঁচাকৈ আতংককাৰীকৈ বনাইছে খুব ধুনীয়াকৈ বনাইছে সৌন্দৰ্য লাগিছে আৰু যদি সেইপিনে প্ৰধান গেটখন আছে প্ৰধান গেটখন এইটো আমাৰ বীৰেণ খাকলাৰী তেখেতৰে হয় লগতে আমি কেইজনমান আছে বৰ্তমান মই অকলে মোৰ ছাপোৰ্ট কৰিছে ঠিক আছে এই অলপ আগতে উজ্জ্বলে কৈছে উজ্জ্বলে বোলে নাই ইয়াতে মই কৈছোঁ কৈছে তেওঁ বোলে মিল কিন্তু এতিয়া তেওঁ আছে গম পালোঁ থাকিব লাগিব ছাপৰ্টিঙত আছে আমাৰ উদ্দেশ্যটো হ'ল এই প্ৰাকৃতিক সৌন্দৰ্যটো মানে যাতে আহি মানুহে ভালকৈ উপভোগ কৰক প্ৰাকৃতিক সৌন্দৰ্যটো উপভোগ কৰক লগতে আমাৰ কিমান এক্টিভিটিবোৰ আছে এখেতে আনিছে তো এইবোৰ মানুহে আহক উপভোগ কৰক আৰু জেগাটো এবাৰ কৈ দিয়া ৰাইজক আমাৰ প্লেচটো হৈছে আপোনাৰ নিয়াৰ বাই আছাম ডাউন টাউন ইউনিভাৰ্চিটি পানীখেতি ৰেলগেটখন ক্ৰছ কৰিয়ে গেল অফিচৰ ছাইডেদি মানে হাৰ্ডলি 500 মিটাৰ্ছত নদীৰ পাৰত এইখিনি আপোনাৰ ৰাজাবাৰী বুলি কয় ৰাজাবাৰী পিকনিক স্পট ইয়াতে আপুনি দেখা পাব ফায়াৰফ্লাই কেম্প ছাইট মানে পিকনিক স্পট সেইটো হৈছে মোৰ আপোনালোকে আহিব খুব ভাল লাগিব আৰু লগতে দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো বেল বটনটো কৰি দিব হয় দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভাল লাগিল খুব ভাল লাগিল পিকনিক প্লেচটোত বহুত ব্যৱস্থা আছে ধৰক বাথৰুম হওক এইবোৰ হওক মানে বেলেগ জেগাত আমি পিকনিক কৰিব গ'লে এইবোৰ বস্তু নাথাকে তো তাৰ ফলত আমাৰ যথেষ্ট
অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় বা পানীৰে হওক লাইনৰে হওক তো ইয়াতে সকলো সুবিধা আছে আপোনালোকে ডিজেল লৈ আহক বা যি লৈ আহক বজাব পাৰিব সুব্যৱস্থা কৰি থোৱা আছে আহক আপোনালোকে অলৱেজ ৱেলকাম ঠিক আছে আৰু এই আমাৰ বন্ধু উজ্জ্বল যিহেতু কি প্ৰকৃতিৰ লগতে জড়িত মানুহ তেওঁ শিল্পৰ লগত জড়িত মানুহ শিল্প মনৰ মানুহে যেতিয়া শিল্পৰ ঠাইত আহি এখন বনভোজস্থলীত আহে তেওঁ সহযোগ কৰিছে খুবেই ভাল লাগিছে তেওঁৰ মনটো এনেকৈ আজীৱন শিল্পৰ লগত জড়িত হৈ থাকক সকলোবিলাক সকলক এই কামনা কৰিছে দেই ঠিক আছে ভাল লাগিছে ভাল লাগিছে এতিয়া আমি আকৌ বনভোজস্থলী এয়া বিখ্যাতৰ বনভোজস্থলীৰ ভিতৰলৈ সোমাই আহি এতিয়া মেইন গেটৰ দেখিছে ইমান ধুনীয়াকৈ বেঞ্চ পাৰি দিয়া আছে বাঁহৰ বেঞ্চ ধৰি দিয়া আছে খুব ধুনীয়াকৈ বনাইছে আৰু আমি এনেকৈ সোমাই ঠাইলৈ আহি আছে তেওঁলোকে এটা পিকনিক মনাব আহক আমি অলপ ভিতৰলৈ সোমাই যাওঁ আহক এনেকৈ ভিতৰলৈ সোমাই যাওঁ খুব ধুনীয়া লাগিছে বঢ়িয়া বঢ়িয়া আপোনালোকে পিকনিক খাই আহিলে এইখিনি দিয়াৰ লগত আপোনালোকে সকলোৱে পিকনিক খাই আহিলে ন কেনেকুৱা লাগিল পিকনিক খাই কেনেকুৱা লাগিল কি খালে বাৰু পিকনিকত আজি বঢ়িয়া বঢ়িয়া এতিয়া পিকনিকত পিকনিক হোৱাৰ আগতে যে আপোনালোকে বনভোজ খালে আমাৰ বন্ধু আছে দেখোন আমাৰ বন্ধু আছে আমাৰ লগত কেনেকুৱা লাগিল পিকনিক স্পট বঢ়িয়া বঢ়িয়া ভাল লাগিছে কি খালা কি খালা গাহৰি আচ্ছা আৰু চব খাইছো বঢ়িয়া 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 তোমাৰ আমি টাইম না নকল খাইছো আমি বঢ়িয়া 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 আমি টাইম না নকল লাগে নকল বঢ়িয়া বঢ়িয়া ভাল লাগিল বন্ধুজনক লগ পালে ভাল লাগিল তেতিয়া আমি অলপ আগুৱাই যাওঁ দেই আমি আহিছোঁ এওঁলোকক লৈ লওঁ অলপ আপোনালোকে কওক পিকনিক স্থলীলৈ আহি কেনেকুৱা লাগিল কেইজনমান আহিছে আপোনালোকে আমি 25-30 জন মান আহিছো বাপৰে বহুত ডাঙৰ দল দেখোন বাপৰে বাপ কেতিয়াৰ পৰা আপোনালোকৰ এই যুঁজাবিলাক বিৰাট ভাল লাগিল বঢ়িয়া বঢ়িয়া কেতিয়াৰ পৰা যুঁজা কৰিছিলে এইবিলাক এইগিলা আগতে আমি মানে 1.5-2 মাহ আগৰ পৰা 1.5-2 মাহ আগতে বাপৰে বাপ পাৰ্টনাৰশ্বিপত বঢ়িয়া 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 হিচাপ কৰি আছিলোঁ এটা খুব ভাল লাগিল পিকনিক নোহোৱাৰ আগতে এতিয়া বনভোজ ইপিনে অলপ ইপিনে পিকনিক নোহোৱাৰ আগতে বনভোজস্থলী খাবলৈ আহিলে আপোনালোকে আগতীয়াকৈ আপোনালোকৰ মনত বনভোজ লাগি গ'ল আগৰ পৰাই অলপ আনন্দ উপভোগ কৰিলে খুব ধুনীয়া এইবাৰ ধুনীয়া বনোৱা এনেকেই সদায় আনন্দ কৰি থাকিব লাগে সদায় হাঁহি ফূৰ্তিৰে থাকিব লাগে সদায় মনৰ দুখবিলাক পাহৰি যাব লাগে পালন কৰিব লাগে মোৰ তৰফৰ পৰা দেই সবকে হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ 2025 আহি গ'ল বঢ়িয়া বঢ়িয়া নাই দিয়া বঢ়িয়া হেপী নিউ ইয়াৰ ঠিক আছে নৱবৰ্ষৰ সকলোকে ওলগ জনালোঁ দেই ঠিক আছে ইমান চাৰ্ভি হৈ যায় আপুনি প্ৰণৱ খাকলাৰীৰ লগত সোমাই যাই আছোঁ তেওঁ আমাৰ ঘৰত গৈছিলে মই আজি চিনি পোৱা নাই মই তেওঁ চিনি পোৱা নাই যায় চৰি মই তেওঁক চিনি পোৱা নাছিলোঁ আজি তেওঁ নিজে চিনাকি দিলে খুব ভাল লাগিল আৰু নিজৰ বন্ধুজনক লগ পালোঁ এনেকৈ যে বন্ধুজনক লগ পাই যাম সকলোকে ভবা নাছিলোঁ সঁচাকৈ ভাল লাগিল দেই তেওঁলোকক লগ পাই ভাল লাগিল তেওঁৰো এটা আৰু এটা কথা কওঁ তেওঁৰো এটা চেনেল আছে তেওঁ তাত খাদ্যবস্তুৰ বিষয়ে সকলোকে দেখুৱাই জনায় সেই চেনেলটোৰ নাম হ'ল আনটেচা ব্লগ আপোনালোকে সেই ব্লগটো চাব আৰু ছাবস্ক্ৰাইব কৰিব কৰিব লাগে কাৰণ মানুহ যদি এইফালে সোমাব দিলে কিন্তু কোনটো ব্ৰিজ হাটছ পিকনিক স্পটৰ প্ৰধান স্থলীখনলৈ গৈ আছোঁ ইয়াতে এতিয়া বহুত মানুহৰ সমাগম হৈছে ইয়াত দেখিছে বহুতবোৰ বাহন আছে চাৰিওফালে বাহনে বাহন গতিকে আমি এনেকৈ আহি আছোঁ তেওঁলোকৰ গোটেইবোৰ মানুহ ইয়াত বহুত খেলা ধূলাও হৈ আছে বহুতে খেলি আছে এনেকৈ বহুত মানুহৰ সমাগম হৈছে দেই ইয়াতে আছে আকৌ ব্ৰিকান বায়'টেক প্ৰাইভেট লিমিটেড নামৰ কিবা এটা কোম্পানী এটা আছে তেওঁলোকে এনেকৈ গৈ আছে সোমোৱা ৰাস্তা কোনফালে এনেকৈ আমি এয়া গেটেৰে সোমালোঁ বাবু ইয়াতে দেখিছে ইয়াতে সুন্দৰকৈ চাংঘৰ বনাই দি আছে এইপিনে আৰু এনেকৈ আমি সোমাই গৈছোঁ ইয়াতে খেলা ধূলাও কৰিব পাৰে ধুনীয়াকৈ ইয়াত আহিলে বহুতবোৰ সুবিধা পায় এতিয়া আমি ৰিচাৰ্চৰ আৰু কেইদিনমান আছে কিন্তু এতিয়াই বহুত মানুহৰ সমাগম হৈছে এখন বহল পথাৰত সকলোৱে মুকলিভাৱে খেলা ধূলা কৰিছে
আৰু চব গোটেই মানুহখিনি ঘূৰাই দিয়া ইয়াত বহুত মানুহ আছে গোটেই ধুনীয়াকৈ টেণ্ট কৰা আছে ইমান ধুনীয়াকৈ মানুহবোৰ খেলা ধূলা কৰি আছে আহক আমি ভিতৰলৈ সোমাই যাওঁ আহক মানুহ সুন্দৰ ধুনীয়া ঠাইখিনিও ভাল লাগিছে খেল হৈ আছে ইয়াতে নিশ্চয় কিমান খেল হৈ আছে ইয়াতে বনভোজস্থলীত ইয়াত তেওঁলোকে নাচি বাগি আছে প্ৰত্যেকে ইয়াত খেলি আছে ইয়াত বহুত মানুহৰ ইতিমধ্যে সমাগম হৈছে এই বনভোজস্থলীখনত বহুতবোৰ মানুহ আছে এনেকৈ উপভোগ কৰি আছে বাবু বাবু খেলা ধূলা চলি আছে ইয়াতে বঢ়িয়াকৈ ক্ৰিকেট হৈ আছে ইয়াত ধুনীয়া সুন্দৰ টেণ্ট বনাই দি আছে সুন্দৰ এই কিছুমান বহুতে ইয়াতে নাচি বাগি আছে ধুনীয়া সুন্দৰ দৃশ্য মঠঘৰীয়া এয়া আমাৰ ওচৰৰে জন্মনি মঠঘৰীয়া আৰু খুব ধুনীয়া পাৰিলে মঠঘৰীয়া পায় তেওঁলোকে আহিছে খুব ফূৰ্তি কৰিছে আনন্দ কৰিছে আহি ভাল লাগিছে ইয়াতে প্ৰত্যেক বছৰ আহে নেকি এইবাৰ খুব ভাল লাগিল এনেকৈ আহল বহল ঠাই এটাত আহিছে প্ৰাকৃতিক দৃশ্য উপভোগ কৰিছে খুব নিশ্চয় ভাল লাগিছে এনেকৈ সদায় প্ৰত্যেক বছৰে ভ্ৰমণ যায় ঠিক আছে এতিয়া ভাল লাগিছে খুব ধুনীয়া ভালকৈ ফূৰ্তি কৰিছে আনন্দ কৰিছে এনেকৈ সদায় আনন্দ কৰি থাকক আহি নমস্কাৰ কৰি থাকক খুব ভাল লাগিল Thank you.
ঠিক আছে বাৰু তো আপোনাৰ বাইদেউসকলে ফোনতে আহি ভাল লাগিল চবে ধুনীয়াকৈ বহিছে কেনেকুৱা লাগিছে জাগাটো আহি কেনেকুৱা লাগিছে জাগাটো ভাল লাগিছে ভাল লাগিছে আগতে ওই জাগাত আহিছিল নেকি আগতে হোৱা নাই ন এইটো ইমান ধুনীয়া ঘৰ জেগা মাটিৰ দৃশ্যৰে ভৰপূৰ চাৰিওফালে চাংঘৰ বনোৱা আছে খুব ধুনীয়াকৈ তাৰ দৃশ্য আপুনি উপভোগ কৰি সঁচাকৈ আপোনালোকৰ নিশ্চয় ভাল লাগিছে কেইজনমান আহিছে আপোনালোকৰ গোটেই ষ্টাফ আহিছে কেইজনমান আহিছে আপোনালোক মানে পিকনিক হোৱাৰ আগতে আপোনালোকে পিকনিক স্থলীলৈ আহিছে পিকনিকৰ ডেট বনাই নাই আৰু পিকনিক স্থলীলৈ আহিছে নিশ্চয় আগৰ পৰাই অলপ মনত আনন্দ লাগিছে সেইকাৰণে আহিছে খুব ভাল লাগিল এনেকৈ সদায় আহিব লাগে হাইটা কথা কৰিব সৃষ্টি কৰিব লাগে মানুহৰ কি আছে আজি আছে কালি নাই গতিকে যিমান পাৰোঁ আনন্দ কৰিব লাগে ভাল লাগিল আহিছে ঠিক আছে ঠিক আছে কৰবাত যায় তো বনভোজ বুলি সবে আনন্দ কৰে উপভোগ কৰে হাঁহি তামাচা কৰে এনেকৈ সদায় হাঁহি তামাচা কৰিব লাগে আনন্দ কৰিব লাগে মানুহৰ কি আছে জীৱনত আজি আছে কালি নাই বা আনন্দ কৰিব লাগে সদায় বছৰত এবাৰে এটা দিন আহে খুব আনন্দ কৰিব লাগে ভাল লাগিল এনেকৈ আহিব সদায় খালি এটাই মানে অনুৰোধ সকলোৰে যাতে ঠাইবোৰ পৰিষ্কাৰ ঠিক আছে আহিছোঁ দেউকাটা উইন্স চেনেল হা ইফালে ভাল হ'ব ओके ठीक है ভাল লাগিল দেউকাটা উইংস চ্যানেল হ্যাঁ চাব আমার ইয়াতে আপনার ভাল আমি ইয়ার সবাই হ্যাঁ আমার দেউকাটা উইংস ব্লগ এটা আমি বলে আপনার হ্যাঁ ভাল নিশ্চয়তা পালোঁ আৰু বন্ধু যেতিয়াখন বন্ধু 1 তাৰিখ বহুত মানুহ হ'ব আজিও বহুত মানুহ হৈছে গতিকে আপোনালোক এই বন্ধুস্থলীলৈ আহক খুব সুন্দৰ ঠাই আহল বৰ ঠাই সকলোভাৱে আপোনালোক ধুনীয়া ঠাই আহল বৰ ঠাই ইয়াতে ধুনীয়াকৈ বনভোজ কৰিব পাৰিব আনন্দ ল'ব পাৰিব সৰু ল'ৰা ছোৱালীয়ে খেলিব শিকিব পাৰিব গতিকে খুব সুন্দৰভাৱে আপোনালোকে বনভোজস্থলী খাই খুব সুন্দৰকৈ যাব চিন্তা নাই গতিকে আহক বনভোজস্থলীলৈ এয়া আপোনাৰ নাৰেংগী বন্দা অঞ্চলৰ চপাইডাঙৰ ৰাজাবাৰী অঞ্চলৰ অলপ ভিতৰলৈ সোমাই আহিলে আপুনি বনভোজস্থলীটো পাব গতিকে খুব ধুনীয়া ঠাই আহক সকলোৱে বনভোজ দিব ওচৰত আমি আজি যাত্ৰা আৰম্ভ কৰিছিলোঁ প্ৰথম আমাৰ চপাইডাঙৰ পৰা এই কাটাখিল বনভোজস্থলীৰ পৰা আৰম্ভ কৰি এতিয়া আমি ব্ৰিজ হাটছৰ বনভোজস্থলীলৈ সোমালোঁ তাৰ পৰা আমি এতিয়া ওলাই গৈ আছোঁ
খুব ভাল লাগিল আজিৰ পৰিৱেশটো সকলোৱে আনন্দ স্ফূৰ্তি কৰিছে বনভোজস্থলী বুলি আগতীয়াকৈ আনন্দ উপভোগ কৰিছে সকলোৱে এনেদৰে হাঁহি থাকক আনন্দ কৰি থাকক ফূৰ্তি কৰি থাকক কেৱল বনভোজস্থলীলৈ অহা প্ৰত্যেকজনৰ এটাই অনুৰোধ যেন বনভোজস্থলীখন লেতেৰা কৰি নাযায় অপৰিষ্কাৰ কৰি নাযায় সকলোৱে ভালদৰে থাকক আৰু সকলোৱে মিলিজুলি থাকক আৰু সকলোৱে যেন হাই কাজিয়া নকৰাকৈ একো মাৰপিট নকৰাকৈ একো চিঞৰ বাখৰ নকৰাকৈ সুন্দৰভাৱে বনভোজ উপভোগ কৰি সুন্দৰকৈ নিজৰ নিজৰ বাসস্থলীলৈ যায় এয়া আমাৰ কামনা থাকে সকলোৱে সুখী হওক সকলোৰে ভৱিষ্যত সফল হওক উজ্জ্বল হওক এই কামনা কৰিলোঁ